বেছি নহয়, আপোনাৰ বাবে মাত্ৰ ৩টা প্ৰশ্ন লৈ আহিছোঁ মই আজি। আৰু সেই প্ৰশ্নকেইটা মই শেষলৈ মোৰ ধৰণে মই আপোনালোকৰ আগত দৃষ্টিভংগী আগবঢ়াম। কিন্তু তাৰ আগতে প্ৰশ্নকেইটা মই আপোনাক কৈ লৈছোঁ। আপুনি আপোনাৰ উত্তৰ মোক জনাব পাৰে কমেণ্ট বক্সত। প্ৰথম প্ৰশ্নটো হৈছে, ইংৰাজী নৱবৰ্ষ বুলি আপুনি আপোনাৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিলে? দ্বিতীয় প্ৰশ্নটো হৈছে, ইংৰাজী নৱবৰ্ষই হওক বা তেনেকুৱা ধৰণৰ কিবা স্পেচিয়েল মুভমেণ্ট আহিলে পিকনিকলৈ যোৱাটো জৰুৰী নেকি? আৰু তৃতীয় প্ৰশ্নটো হৈছে, আপোনাৰ জীৱনটো কেৱল আপোনাৰ নেকি? হয়, এই প্ৰশ্নকেইটা আচলতে অকণমান বেলেগ বুলিয়ে কৈছোঁ। কাৰণ বেলেগ বুলি এইকাৰণে কৈছোঁ, কাৰোবাক এইকেইটা প্ৰশ্ন সোধাৰ অধিকাৰ সকলোৰে নাই। আৰু ময়ো কাকো আচলতে কাৰোবাৰ অধিকাৰত আঘাত সানিব বিচৰা নাই। কিন্তু প্ৰশ্নকেইটা এইটো কাৰণে সুধিছোঁ, যিসকলে ভিডিঅ'টো চাব বিচাৰে তেওঁলোকে শেষলৈকে চাব পাৰে, আৰু যিসকলে চাব নিবিচাৰে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে স্কিপ কৰিব পাৰে। কাৰণ আজি এই ভিডিঅ'টো মই আজি দেৰগাঁৱত যিটো ঘটনা সংঘটিত হৈছে, য'ত ইতিমধ্যে 12জন লোকে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে, মই তেওঁলোকৰ সেই ঘটনাটোৰ লগত ৰিলেট কৰি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। মই যিমান দূৰ সম্ভৱ চেষ্টা কৰিছোঁ এটা ধনাত্মক থিংকিং ৱে আপোনালোকক যাতে দিওঁ, এটা চিন্তাৰ খোৰাক দিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টো খুব জৰুৰী বুলি মই ভাবিছোঁ। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ মোৰ ব্যক্তিগত দৃষ্টিভংগী, ইয়াতে কাৰো দৃষ্টিভংগী জড়িত নাই। গতিকে ভিডিঅ'টো আৰম্ভণিতে মই কৈ দিছোঁ, যিসকলে চাব বিচাৰে তেওঁলোকে চাব পাৰে, আৰু নিবিচৰাসকলে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাছৰ পৰা আহিছোঁ আৰু মোবাইলটো খুচৰিছোঁ নিউজ চেনেলকেইটা চাওঁ বুলি, কি আহিছে আজিৰ দিনটোত আপডেট। আৰু এটা ভিডিঅ' হঠাৎ দেখিছোঁ, এগৰাকী ছোৱালীয়ে কান্দি কান্দি কৈছে যে তেওঁ ভনীয়েকক উলিয়াব নোৱাৰিলে, তেওঁ খুৰীয়েকক উলিয়াব নোৱাৰিলে। খুব বেছি বেয়া লাগিলে। আচলতে ভিডিঅ'টো শেষলৈকে চোৱাৰ মোৰ ধৈৰ্যই নহ'ল। কাৰণ ক'ব নালাগে, কিন্তু 2-3 বছৰ আগতে এনেকুৱা এটা পাৰ্চনেল অলপ ইনচিডেণ্ট ময়ো ফেচ কৰিছোঁ। গতিকে মই ফিলিংছটো বুজি পাইছোঁ। মই ক'ব নালাগে যদিও একো কোৱা নাই, বাট কথাটো কৈছোঁ যে ফিলিংছটো মই বুজি পাইছোঁ, তেওঁ কি এটা ফিলিংছত আছে। গতিকে ভিডিঅ'টোৱে মোক বহুত কথা ভবাই তুলিলে। আচলতে নিজৰ যিহেতু পাৰ্চনেল অলপকৈ এক্সপিৰিয়েঞ্চ আছে, গতিকে মই বুজি পাওঁ যে ভিডিঅ'টোত মানে এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাকে মানুহক কি থিংকিং দিয়ে। তেতিয়া মই ইমান বেছি ষ্ট্ৰং নাছিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু আজি মই অকণমান হ'লেও ষ্ট্ৰং যে মই আপোনালোকৰ লগত পজিটিভ ৱেত এটা বিশ্লেষণ আগবঢ়াব পাৰিম। কাৰণ এইটো ভিডিঅ' যদি এজন মানুহক 1% যদি অকণমান চিন্তা কৰিবলৈ মানে কি ক'ম, অলপ যদি থটছ দিয়ে, তেন্তে মোৰ ভিডিঅ'টো মই সফল হৈছে বুলি ভাবিম। কথাটো ঠিক এনেকুৱা ধৰণৰ, ইংৰাজী নৱবৰ্ষই হওক বা অসমীয়া নৱবৰ্ষই হওক, আমি বছৰটোৰ আৰম্ভণিতে আমাৰ নিজৰ বাবে কিছুমান পৰিকল্পনা কৰি লোৱাটো খুবেই জৰুৰী। আমি ষ্টুডেণ্ট হিচাপে, বা মোৰ ভিডিঅ' যিহেতু বেছিভাগ ষ্টুডেণ্টে চাই বুলি মই জানো, গতিকে আমি ষ্টুডেণ্ট লাইফত আমাৰ বাবে কিছুমান নিৰ্দিষ্ট গ'ল বান্ধি লোৱাটো খুব বেছি জৰুৰী। আচলতে জানুৱাৰী 1 তাৰিখৰ ৰাতি মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো মই এতিয়ালৈকে আপলোড কৰা নাই। মই ইয়াতে অলপ দেখুৱাই দিবলৈ মই চেষ্টা কৰিম। তো তেনেকুৱা ধৰণৰ কিবা যদি আমি পৰিকল্পনা আমাৰ বাবে হাতত লৈ লওঁ, ৰিজলিউশ্যন যদি লৈ লওঁ, তেন্তে কি হয়, আমি বছৰটোৰ শেষত সেয়া বিশ্লেষণ কৰিব পাৰোঁ যে আমি কিমান দূৰ সফল আৰু কিমান দূৰ বিফল। আৰু সেইটোৱে আমাক সেইটো বৰ্ষত আমি কিমানখিনি আগুৱাই গ'লোঁ জীৱনত, সেইখিনি আমাক জানিবৰ বাবে উপকৃত কৰে। যিহেতু এটা বছৰ আগুৱাই যোৱা মানে আমাৰ জীৱনটোৰ আৰু এখোজ আগুৱাই যোৱা। অকল বছৰটোৰ তাৰিখ সলনি হোৱা নহয়, চন সলনি হোৱা নহয়। গতিকে এজ এ ষ্টুডেণ্ট আমি আমাৰ বাবে কিছুমান গ'ল ছেট কৰিব পাৰোঁ। সেয়া লাগিলে আমি BA কমপ্লিট কৰাই হওক বা মাষ্টাৰ্ছ কমপ্লিট কৰাই হওক, যিয়ে আমাক জানিবলৈ দিব যে আমি বছৰটোত কিমান দূৰ সফল হ'লোঁ। আৰু সেয়া আমাৰ এটা আচলতে লক্ষ্যহীন জীৱন বথাহীন নাওৰ দৰে বুলি কথাষাৰ যে আছে, সেই কথাষাৰক প্ৰতিফলিত কৰিব যদিহে আমি নকৰোঁ। আৰু যদি কৰোঁ, তেতিয়াহ'লে আমাৰ এটা লক্ষ্যও থাকিব আৰু নাওখনৰ বঠাডালো থাকিব। ঠিক তেনেধৰণৰ কথা। এয়া মোৰ দৃষ্টিভংগী। আৰু দ্বিতীয় প্ৰশ্নটো আছিলে যে নিউ ইয়েৰ বা তেনেকুৱা ধৰণৰ স্পেচিয়েল মুভমেণ্ট আহিলে পিকনিক যোৱাটো জৰুৰী নেকি? আচলতে জৰুৰী হয়, কাৰণ ইচ এণ্ড এভৰি স্পেচিয়েল মুভমেণ্ট আমি চেলিব্ৰেট কৰাটো খুব বেছি প্ৰয়োজন। তেতিয়া আমাৰ আচলতে এটা মটিভেশ্যন হয়, আমাৰ এটা উৎসাহজনক এটা মনৰ এটা থিংকিং হয়, পজিটিভ থিংকিং হয়, যিটোৱে আমাক আৰু বেছি কাম কৰিবৰ কাৰণে উৎসাহ যোগায়। কিন্তু আমি কিয় স্থান কাল পাত্ৰভেদে কামবিলাক কৰিবলৈ নিশিকিলোঁ আজিলৈকে? কাৰণ চাওক, এতিয়া পুহ মাহ, এতিয়া ঠাণ্ডা দিন, এতিয়া কুঁৱলী পৰিছে, আমি সকলোৱে জানো। আৰু খুব বেছি ঘন কুঁৱলী পৰিছে। বহু ঠাইততো যিবিলাক কিছুমান ঠাইততো ধৰা আপোনাৰ পাহাৰীয়া ঠাইবিলাকৰ কাষতো বহুত বেছি কুঁৱলী পৰে, বা তেনেকুৱা ধৰণৰ বহুত ঠাইত, এতিয়াতো পাহাৰীয়া বুলি কথা নাই, চবতে পৰিছে। আৰু এই যে ঘন কুঁৱলী হৈছে, তাৰ
ওৱান অফ দ্য মেজৰ ফেক্টৰ কিন্তু আমিয়ে হয়, কাৰণ আমিয়ে গছ কাটিছোঁ, আমিয়ে পৰিৱেশটো বিনষ্ট কৰিছোঁ, ইক'লজি বিনষ্ট কৰিছোঁ, আৰু তাৰপাছত আমি তাৰ ভুক্তভোগী যে বেছিকৈ কুঁৱলী হৈছে বা ঠাণ্ডা হৈছে। কাৰণ আজিকালি গৰমত গৰম বেছি আৰু ঠাণ্ডাত ঠাণ্ডা বেছি, এইটো এটা ট্ৰেণ্ড চলি গৈছে ন। চ' আমি কিয় ভাবি নাচাওঁ কথাবিলাক যে আমি যে যাম ক'ৰবালৈ, সেই যোৱাটো আমাৰ কাৰণে সুবিধাজনক হয়নে? এই প্ৰশ্নটোৰ লগতে দ্বিতীয়টো প্ৰশ্নও সাঙুৰ খাই আছে। কাৰণ চাওক, আজি আমি ক'ৰবালৈ যাম বুলি যিহেতু ভাবিছোঁ, যদি ভাবিছোঁ আজি কেৱল আমাৰ জীৱনটো আমাৰেই নেকি, আপোনাৰ জীৱনটো আচলতে কেতিয়াও আপোনাৰ হ'বই নোৱাৰে। এইটো কাৰণে কৈছোঁ, এই যে আপুনি ক'ৰবালৈ যাব, সেইটো আপুনি বিচাৰ নিজেই কৰিব লাগিব যে আপুনি ভাল জেগা এডোখৰলৈ গৈছেনে, যদি গৈছে তাতে ছেফটি আছেনে। কাৰণ ইমান কুঁৱলীৰ মাজত পাৰ্টি কৰিবলৈ ক'ৰবাত যোৱাটো, সেইটো আচলতে কেতিয়াও এটা মানে পজিটিভ থিংকিং হ'বই নোৱাৰে। কাৰণ চাওক, আমি যদিও টেকন'লজিকেলি বহুত আগবাঢ়িছোঁ, তথাপিও এতিয়াও কিন্তু আমাক পৰিৱেশে আমাক এনভাইৰনমেণ্টে, আমাৰ চাৰিওপাশেহে আমাক কিন্তু কণ্ট্ৰল কৰি আছে। গতিকে আমি পৰিৱেশৰ সৈতে মিলাই চলিবই লাগিব, যিয়ে নহওক লাগিলে। হয়, আমি কণ্ট্ৰল কৰিব পাৰিছোঁ, এইটো আমাৰ এতিয়া আমি পষ্ট মডাৰ্ণ যুগত লাহে লাহে খোজ দিছোঁ। গতিকে এইটো নেচেচেৰী যে আমি টেকন'লজি ইউজ কৰিম, কিন্তু তাৰ মানে এইটো নহয় যে আমি টেকন'লজিক নিজৰ জীৱনটো, টেকন'লজিৰ কথা মই এইটো কাৰণে কৈছোঁ যে বাছখনত যে গৈছে, ট্ৰাকখন যে আহিছে, তাতে টেকন'লজিৰ কথাটো জড়িত হৈ আছে ন। গতিকে মই টেকন'লজিৰ কথাটো তাতে আনিছোঁ। এইটো জৰুৰী নহয় যে আমি আমাৰ জীৱনটো বিপদাপন্ন কৰি আমি ক'ৰবাত পিকনিক খাবলৈ যাম বা ফুৰিবলৈ যাম। অৱশ্যে এইটো কথা হয়, যিসকলে যায় বা গৈছে, তেওঁলোকে নাজানে যে তেওঁলোকৰ লগত কিবা এটা বেয়া হ'ব লগা আছে। কিন্তু এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে চাই ল'ব ক'ৰবাত যোৱাৰ আগত। আজিকালি ইমান এক্সিডেণ্ট হয়, মই আগতেও কৈছোঁ যে মই তেনেকুৱা এটা কিবা ফেচ কৰিছোঁ। ইমান এক্সিডেণ্ট হয়, ইমান কিবা হয়, কাৰণ আজিকালি মানুহ যিমান বাঢ়িছে ন, সিমানে আমাৰ পৰিৱেশৰ সমস্যাবিলাকো বাঢ়িছে। আজি আমাৰ ইয়াতে অসমত কিমান বানপানী হয়, কিমান এতিয়া কুঁৱলী পৰিবলৈ লৈছে লাহেকৈ, গৰম কিমান বাঢ়ি গৈছে। গতিকে এইবিলাক ফেক্টৰে ন আমাৰ ছ'চাইটিখনক, আমাৰ ছ'চাইটিৰ যিটো ছিষ্টেমটোক ক'ৰবাত নহয় ক'ৰবাত এফেক্ট আনিছে। আৰু আজি যে এটা ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে, সেই এক্সিডেণ্টটোৱে অকল সেইকেইটা পৰিয়ালকে এফেক্ট কৰিছে তেনেকুৱা একো কথা নহয়, গোটেই অসমৰ মানুহক এফেক্ট কৰিছে। চাওক, আজি মোবাইলটো খুলি লৈছোঁ ক্লাছৰ পৰা আহি, মই ভাবিছিলোঁ যে মই পঢ়া টেবুলত বহিম, কিন্তু ভিডিঅ'টো চাই মোৰ এনেকুৱা লাগিলে যে নাই, মই পঢ়া টেবুলত এতিয়া বহিব নোৱাৰিম। তাতকৈ মই ভাবিলোঁ যে মই এটা ভিডিঅ'কে বনাওঁ, যিটো ভিডিঅ'ত মই অলপ পজিটিভ ডিছকাশ্যন কৰিম। গতিকে কথাটো এনেকুৱা ধৰণৰ, গোটেই ছ'চাইটিখনক কিবা নহয় কিবা ধৰণে এফেক্ট কৰিছে। আজি যদি এটা সৰু বাচ্ছাই চাই আছে, তাৰ মনত এটা বেলেগ ধৰণৰ আহিব পাৰে থিংকিং। বা ঠিক আছে, আপুনি যদি এটা ভিডিঅ' আপলোড কৰিছে নহয়, সেই ভিডিঅ'টোতো ছ'চাইটিখনত আপুনি কিবা নহয় কিবা এটা ইম্পেক্ট পেলায়। আৰু এয়াতো মানুহৰ জীৱনৰ কথা, য'ত 12জনকৈ মানুহে জীৱন শেষ হৈ গৈছে। গতিকে মই ক'ম, এইটো ইমানো সৰু কথা নহয়। আমি চিন্তা কৰিব হ'ল, আমি আমাৰ ভৱিষ্যতৰ যিসকল মানে শিশু আছে, তেওঁলোকক আমি শিকাব হ'ল যে নৱবৰ্ষ অহা মানে পিকনিক নহয়, নৱবৰ্ষ অহা মানে ক'ৰবাত ফুৰিব যোৱা নহয়, নৱবৰ্ষ অহা মানে আমি নিজৰ বাবে কেইটামান পৰিকল্পনা কৰাও হ'ব পাৰে, নিজৰ বাবে আমি কেইটামান নিৰ্দিষ্ট ধৰণৰ ৰিজলিউশ্যন গ্ৰহণ কৰাও হ'ব পাৰে। গতিকে মই আশা কৰিম, যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ বাবে কেইটামান ৰিজলিউশ্যন গ্ৰহণ কৰিব, যিটো আপোনালোকক বিগত বৰ্ষকেইটাত আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আৰু এটা কথা, লাষ্ট যিটো প্ৰশ্ন আছিলে, আপোনাৰ জীৱনটো সঁচাকৈ আপোনাৰ নহয়। আপোনাৰ জীৱনটো আপোনাৰ মাৰ, দেউতাৰ, আপোনাৰ ভণ্টিৰ, ভাইটিৰ, দাদা, বাইদেউৰ, আপোনাৰ প্ৰেয়সীৰ হ'ব পাৰে, বা আপোনাৰ প্ৰেমিকৰ হ'ব পাৰে, আপোনাৰ হাজবেণ্ডৰ, ৱাইফৰ, আপোনাৰ ল'ৰা ছোৱালীৰ হ'ব পাৰে। গতিকে প্লিজ, আপুনি যিকোনো কাম কৰাৰ আগতে এবাৰ ভাবি চাব। আৰু এই কথাষাৰ মই ৰিকুৱেষ্টৰ সুৰতহে কৈছোঁ, ইয়াতে কোনো ধৰণৰ বেলেগ ধৰণৰ কিবা মই কমেণ্ট অহাটো আশা কৰা নাই, কাৰণ মই এইকেইটা সম্পূৰ্ণ নিজস্ব দৃষ্টিভংগী বুলি মই আগতেই কৈ দিছোঁ। মোৰ কথাখিনি ইমানেই আছিলে। আপোনালোকে প্লিজ এবাৰ নিজে ভাবিব, আমি নৱবৰ্ষত পিকনিক কৰিবলৈ যোৱাটো বেছি উচিত নে আমাৰ বাবে ৰিজলিউশ্যন লোৱাটো বেছি উচিত। আৰু ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে SOP জাৰি কৰিছে যে কুঁৱলী শেষ নোহোৱালৈকে কোনেও পিকনিক যাব নোৱাৰিব। মই এই সিদ্ধান্তটো সঁচাকৈ বহুত বেছি শলাগ লৈছোঁ, কাৰণ এনেকুৱা ধৰণৰ সিদ্ধান্ত আমাক লাগে চৰকাৰৰ ফালৰ পৰা। কাৰণ যিহেতু আমি যেতিয়া মুকলি হৈ যায় ন, মানুহৰ মাইণ্ডটো এনেকুৱা, যেতিয়া আমি মুকলি হৈ যাওঁ ন, আমি যিকোনো কাম কৰিবলৈ ভয় নকৰোঁ। কিন্তু কেতিয়াবা আমি ভয়ো কৰিব লাগিব, কাৰণ মই আগতেই প্ৰশ্নটো কৰিছোঁ যে আপোনাৰ জীৱনটো কেৱল আপোনাৰ নহয়, আপোনাৰ ফ্ৰেণ্ডছৰো হয়, সকলোৰে হয়, আপোনাৰ সমাজখনৰ বাবে হয়। আপুনি সমাজখনৰ এটা যিয়ে নহওক লাগিলে আপুনি সমাজখনৰ বাবে মানৱ সম্পদ হয়। গতিকে প্লিজ আপোনাৰ জীৱনটো ৱেষ্ট নকৰিব এনেকৈ ধৰণে। আৰু আজি সেই দুৰ্ঘটনাটোত যিকেইজন মানুহে প্ৰাণ হেৰুৱাইছে, মই তেওঁলোকৰ পৰিয়াললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, মই তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
একেখন গাঁৱৰে ইমান কেইজন মানুহ আচলতে একেলগতে এনেকৈ নোহোৱা হোৱাটো সেই গাঁওখনৰ কাৰণে এটা মানসিকভাৱে তেওঁলোকৰ বাবে কিমান গধুৰ হৈছে কথাষাৰ বুজিব পাৰিছোঁ। কিন্তু তথাপিও উপায় নাই, এই সত্য মানি ল'ব লাগিব। তথাপিও এনেকুৱা ধৰণৰ ভুল যাতে নহয়, মোৰ মন গ'ল ভিডিঅ'টো বনালোঁ। আৰু শেষলৈকে যিসকলে চাইছে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো এটা পজিটিভ ৱেত আপোনালোকে গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ ইমানতে, ধন্যবাদ।